আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। আজি যিহেতু মোৰ ক্লাছ নাই, গতিকে মই ঘৰত আছোঁ আৰু ঘৰত থাকি মই কি কৰিছোঁ, মোৰ দিনটো কেনেকৈ পাৰ কৰিছোঁ, সেয়া দেখাম বুলি আপোনালোকৰ মাজলৈ এটা ব্লগ আগবঢ়াই দিছোঁ। আৰু নাজানো আৰু কেনেকৈ কি পাৰিছোঁ বনাবলৈ। আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে পাৰিম নিশ্চয়। তেনেহ'লে দেৰি নকৰোঁ, ব'লক চাওঁ আজি মই ঘৰত কি কৰিছোঁ। গাইজ, আপোনালোকে ভাবিছে চাগে মই ঘৰত থাকি কি কৰিছোঁ। এইবিলাকে কৰিছোঁ আৰু অলপ আছে বাকী, আপোনালোকক দেখাম নিশ্চয়। কেনেকুৱা লাগিছে ক'ব বাৰু, আৰু অলপ আছে। ৰ'ব, আপোনালোকক মানে মই বৈ দেখাইছোঁ আৰু নহ'লে আকৌ ভাবিব ন যে মই নাই বোৱা, মানে বেলেগ কোনোবাই বৈছে, মই এনেকৈ ভিডিঅ' কৰি দিছোঁ বুলি ভাবিব চাগে। সেইটো কাৰণে অলপ বৈ দেখাইছোঁ আৰু মই। হ'ব, গোটেইখিনি দেখালে হয়তো বহুত দেৰি হৈ যাব। গতিকে এইখন মই কমপ্লিট কৰি লওঁ, কৰি কিনে আপোনালোকক দেখাই আছোঁ মই কেনেকৈ ফুল বাচিলোঁ, কেনেকৈ বলোঁ আৰু কেনেকৈ ফুল বাচিলোঁ, সেইবিলাক আপোনালোকক দেখাই আছোঁ। কাপোৰযোৰ কটাৰ ভিডিঅ'টো আপোনালোকক নেদেখালোঁ। এতিয়া কাপোৰযোৰ কাটি মেলি হৈ গ'ল আৰু মেখেলা চাদৰ আৰু ব্লাউজৰ পিচ একেলগতে আছে, সেইখিনিও কাটিব লাগিব। তো আহক এইখিনি উলিয়াই মেলি আৰু মেখেলা চাদৰ ব্লাউজৰ পিচটো কাটি লওঁ, কাটি আপোনালোকক দেখাম। গাইজ, এতিয়া মই কাপোৰযোৰ তাঁতশালৰ পৰা কাটিলোঁ আৰু কটাটো আপোনালোকক নেদেখালোঁ বাৰু। ইমান দীঘলীয়া কৰা নাই ব্লগটো, গতিকে এতিয়া মই ইয়াতে কাটি আছোঁ আৰু কাটিলোঁ ৰ'ব। তাৰপাছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগিছে। এয়া মই কাটি আছোঁ। ভালকৈ কাটিব লাগিব, নহ'লে আকৌ ইমান কষ্ট কৰি ফুল বাচিছোঁ, আকৌ বেয়া হৈ গ'লে মনটোৱে বেয়া লাগিব, সেইটো কাৰণে। হৈ গ'ল কাটি। এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগিছে ফুলখিনি, আৰু আপোনালোকে জনাব। এতিয়া আপোনালোকক মই দেখাইছোঁ মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে, আপোনালোকে ক'ব। মই দেখাইছোঁ আপোনালোকক। এইখন হৈছে মেখেলা, এইখন মেখেলা হয়। এইখিনি ফুলখিনি ভালকৈ দেখাই দিয়া হ'ল। এইখিনি ফুলখিনি, এইখিনি এখন মেখেলা আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। এয়া আৰু চাদৰখন দেখাইছোঁ ৰ'ব। এইখন হৈছে চাদৰ, এইখন চাদৰ। ডিজাইনটো কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। ইয়াত মাজত আছে মানে এইখন, আৰু এইটো কেনেকুৱা লাগিছে ক'ব। আৰু এটা ব্লাউজৰ পিচ আছে। জোৰ কাপোৰত ব্লাউজৰ পিচ নাথাকিলে অলপ বেয়া লাগে, সেইটো কাৰণে এইটো ব্লাউজৰ পিচ। এইটো পটিটো হয় আৰু এইটো ব্লাউজৰ পিচ হয়। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। কাপোৰযোৰ এতিয়া মই ৰ'দত মেলি দিলোঁ আৰু মোৰ মনটো আজি বহুত ভাল লাগি আছে, কাৰণ মই ইমান দিন কষ্ট কৰি আজি কাপোৰযোৰ কাটিলোঁ আৰু মই পিন্ধিবলৈ মানে বহুত এক্সাইটেড হৈ আছোঁ। আৰু আপোনালোকক দেখাইছোঁ এইযোৰ। মানে বুজাব নোৱাৰোঁ আজি মোৰ কিমান ভাল লাগিছে, যিহেতু নিজে ফুল বাচি নিজৰ কাৰণে এযোৰ কাপোৰ মানে বোৱাটো ইমান সহজ কথা নহয়, আৰু সেইটো কাৰণে মোৰ আজি মনটো বহুত ভাল লাগি আছে। আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ, আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কাপোৰযোৰ। আৰু বলক তেনেহ'লে। যিহেতু পোনে কটাৰ লগে লগে মানে জাপি থ'ব নালাগে, সেইটো কাৰণে ৰ'দত মেলি দিছোঁ। এইটো ব্লাউজৰ পিছত, এইটো এতিয়া মই মেলি দিম। ৰ'ব, মই মেলি লৈছোঁ। এইটো মই ৰ'দত মেলি দিলোঁ। আৰু আপোনালোকেও যদি এনেকৈ ফুল বাচিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে এইটো জনাব নাপাহৰিব, যিহেতু মোৰ বহুত কষ্ট কৰি মই এনেকৈ ফুল বাচিছোঁ। গতিকে আপোনালোকে যদি এনেকৈ ফুল বাচিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব। মই আপোনালোকক এনেকৈ ফুল বচাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু চানেকিখন যদিও লাগে চানেকিখনো আপোনালোকক দিব পাৰিম। আৰু জনাব আৰু আপোনালোকে যদি বিচাৰে, যিহেতু আজিকালি মানুহে কাপোৰ
বহুত পোৱা যায় হয় নি কিন্তু নিজৰ হাতেৰে নিজে ফুল বাচি চবৰে পিন্ধিবলৈ মন যায় গতিকে আপোনালোকে কমেণ্ট বক্সত জনাব কমেণ্ট কৰি আৰু বাই বাই